আসসালামু আলাইকুম নমস্কাৰ। আজি মই আহিলোঁ আপোনালোকৰ মাজত আকৌ নতুন এটি বিষয় লৈ। বিষয়টো হ'ল আমি ফেচবুকত সকলোৱে কম বেছি পৰিমাণৰ কমেণ্ট ব্লক হোৱাৰ অভিজ্ঞতা হৈছে, মোৰো হৈছে। তো আমি কমেণ্ট ব্লক কিয় খাওঁ আৰু কি কৰিলেনো আমি কমেণ্ট ব্লকৰ পৰা বিৰত থাকিম, সেই বিষয়ে থুলমূল এটা আলোচনা কৰিম। তো আহকচোন মনোযোগ সহকাৰে শুনো, আৰু খালি শুনিলেই নহ'ব, আমি মানিবলৈও যত্ন কৰিব লাগিব। তো আহক চাওঁ কি আছে ইয়াত। একেটা শব্দ বা বাক্য বাৰম্বাৰ কপি পেষ্ট কৰা। একে কমেণ্ট বহুজনক দিলে ফেচবুক তাক স্পেম বুলি ভাবে। একেটা কমেণ্ট আমি বাৰে বাৰে সকলোকে দিব নালাগিব। অপমানজনক, হিংসাত্মক বা ঘৃণামূলক শব্দ ব্যৱহাৰ কৰা। হেড স্পিচ বা বাজে শব্দ ফেচবুকৰ কমিউনিটি ষ্টেণ্ডাৰ্ড ভংগ কৰে। বহুত কম সময়ৰ ভিতৰতে অধিক কমেণ্ট, ৰিয়েকশ্যন ফেচবুক বট বা অট'মেটেড আচৰণ বুলি ধৰি ব্লক কৰি দিব পাৰে। আমি কম সময়ৰ ভিতৰতে কমেণ্ট বা ৰিয়েকশ্যন দিব নালাগে। এটা কমেণ্ট বা এটা ৰিয়েকশ্যন দি অলপ নিজেও চাৰ্জ ল'ব লাগে। এটা চেণ্ড হোৱাৰ পিছত অকণমান ৰ'ব লাগে, নেক্সট এটা কমেণ্ট বা ৰিয়েকশ্যন ধৰিব লাগে। ভুৱা নিউজ, বিভ্ৰান্তিকৰ তথ্য বা ৰিপৰ্টেড পোষ্টত অংশ লোৱা। অন্যজনৰ ৰিপৰ্ট দিলে ফেচবুকে আপোনাক ৰিভিউত ৰাখিব পাৰে। বাৰম্বাৰ ৰিপৰ্ট হোৱা কমেণ্ট বা পোষ্ট, অন্য অভিযোগ দিলে আপোনাৰ কমেণ্ট প্ৰিভিলেজ বন্ধ হ'ব পাৰে। পলিচি ভঙা মিম, ছবি বা ভিডিঅ'ৰ ওপৰত কমেণ্ট ফেচবুকে নিজে ডিটেক্ট কৰে। ফেচবুকৰ কমেণ্ট ব্লক সাধাৰণতে 24 ঘণ্টাৰ পৰা 30 দিনলৈকে হ'ব পাৰে। কি কৰিব নালাগে? কপি পেষ্ট কমেণ্ট, একে ইম'জি বহুবাৰ, যেনে ফ'ল', নাইচ, ছুপাৰ। এনেধৰণৰ একে শব্দবোৰ ঘূৰি ঘূৰি অৱমাননাকাৰী বা হিংসাত্মক শব্দ হিচাপে ধৰা হয়। মানে একে ৱাৰ্ড ফ'ল', নাইচ, ছুপাৰ এইবিলাক ব্যৱহাৰ কৰিলে ফেচবুকে অৱমাননাকাৰী বা হিংসাত্মক শব্দ বুলি ধৰি লয়। তো এইবিলাক শব্দৰ লগত আমি আকৌ অলংকাৰ মিলাই দিব লাগে, কিন্তু মাজে মাজে অলংকাৰবিলাক অলপ ইফাল সিফাল কৰি দিব লাগে। ইউনিক আৰু ৰেচপেক্টফুল ভাষা ব্যৱহাৰ কৰক। আমি সকলোৰে পোষ্টত ইউনিক আৰু ৰেচপেক্টফুল শব্দ ব্যৱহাৰ কৰিব লাগিব। একে শব্দ বাৰে বাৰে ব্যৱহাৰ কৰিব নালাগে। ফেচবুক কমিউনিটি ষ্টেণ্ডাৰ্ড ফ'ল' কৰক। ফেচবুক কমিউনিটি গাইডবিলাক মানি চলিবলৈ আমি যত্ন কৰিব লাগিব। তথ্য যাচাই নকৰি কপি পেষ্ট কমেণ্ট দিলে বা অধিক উত্তেজিত শব্দ দিলে আপুনি সহজে ব্লক খাই যাব পাৰে। যেনেকৈ তথ্য যাচাই নকৰি কমেণ্ট কৰিলে, ধৰক কোনোবা এটা ভাল ইম'চনেল ভিডিঅ' বনাইছে বা কিবা ৰোমান্টিক ভিডিঅ' বনাইছে বা কিবা এটা বিষয়ৰ ওপৰত ডাঙৰকৈ কিবা এটা পষ্ট কৰিছে, তো আমি সাধাৰণতে কি কৰোঁ, গুড নাইট, গুড মৰ্ণিং, ভেৰি নাইচ, এনেকৈ কিবা এটা মানে কমপ্লিট ভিডিঅ' নাচাই সৰু সুৰা কমেণ্ট দি তাৰ পৰা আমি ঘূৰি আহোঁ। তেতিয়াও কিন্তু কমেণ্ট ব্লক হোৱা যায়। আমি যিকোনো পোষ্ট বা ৰিলছ ভিডিঅ' যি আছে ভালকৈ চাব লাগে, চাই তাৰ মাজত সোমাই ভাল এটা গঠনমূলক কমেণ্ট কৰিব লাগে। চাহে আমি দিনত 2টা ভিডিঅ' নাচাওঁ কিয়, আমি ভালকৈ চাই ভালকৈ কমেণ্ট কৰিব লাগে। আমি যদি হাজাৰো ভিডিঅ' চাওঁ, ভালকৈ নাচাওঁ, ভালকৈ কমেণ্ট কৰোঁ, তেনেহ'লে আমাৰ এইবিলাক খালি টাইম ৱেষ্ট হয়। তথ্য যাচাই নকৰি কপি পেষ্ট কমেণ্ট দিলে বা অধিক উত্তেজিত শব্দ দিলে আপুনি সহজে ব্লক খাই যাব পাৰে। আপুনি ব্লক খালে একাউণ্ট ষ্টেটাছ বা ছাপোৰ্ট ইনবক্সত যাই চেক কৰি ৰিভিউ ৰিকুৱেষ্ট কৰিব পাৰে।
তো আছিলে আজি আমাৰ থুলমূল এটি আলোচনা। আমি কিয় কমেণ্ট ব্লক খাওঁ আৰু কেনেকৈ চলিলে আমি কমেণ্ট ব্লক নাখাম, সেই বিষয়ে এটা থুলমূল হিচাপে আলোচনা কৰিলোঁ। আৰু বিশেষকৈ আপোনালোকে ৰিপ্লাই কমেণ্টত নাযাব। যিবিলাক টাইম লাইনত ভিডিঅ' আহিব বা পোষ্ট আহিব, সেইবিলাকত আপোনালোকে ডাইৰেক্টলি যদি কমেণ্ট কৰে, সিমান এটা কমেণ্ট ব্লক পোৱা নাযায়। যেতিয়া আমি কাৰোবাৰ পোষ্টত যাই ৰিপ্লাই কমেণ্টত সোমাওঁ, তেতিয়াই আমি কমেণ্ট ব্লক খাওঁ। মই বহুবাৰ কমেণ্ট ব্লক খাইছোঁ। যেতিয়া নেকি মই ৰিপ্লাই কমেণ্ট এৰি দিছোঁ, তেতিয়াৰ পৰা মই কমেণ্ট ব্লক নাখাওঁ। মই ভাল এটা শিক্ষা পাই, ভাল এটা লেচন পাই মই নিজে শুদ্ধ ৰাস্তাত আহিছোঁ। ৰিপ্লাই কমেণ্ট কেতিয়াও কৰিবলৈ নাযাব। টাইম লাইনত অহা ভিডিঅ'বিলাক চাওক, ডাইৰেক্টলি ভালকৈ গঠনমূলক কমেণ্ট কৰক। তেতিয়া চাব আপুনি এই কমেণ্ট ব্লক খাই যায় চুট পৰি থকা আমাৰ বেমাৰটো ভাল হৈ যাব। তো আপোনালোকে ইমান সময় দিলে, শুনিলে, খালি শুনিলেই নহ'ব, আমি মানিবলৈও যত্ন কৰিব লাগিব। শুনাটো জানাটো ডাঙৰ কথা নহয়, মানাটোহে ডাঙৰ কথা। আল হাদিছ। তো সকলোৱে ভালে থাকিব, সুস্থ থাকিব। আল্লাহ হাফিজ।